ও ছোৱালীসকল জিটি চাৰ্জাৰে মোবাইল চাৰ্জ নিদিবা নহ'লে চাবা কোনোবা দিনাখনি ভাইৰাছ হৈ ফুলি যাব। পিছে আপুনি যিটো চাৰ্জাৰ ব্যৱহাৰ কৰিছে মেড ইন চাইনা নে ইণ্ডিয়া? যদি চাইনা হয় সাৱধান, কেতিয়া চেল খাব আপুনি ধৰিবই নোৱাৰিব। বুজাই বুজিছে ন কিহৰ কথা কৈছে? আপোনাৰ ৰং আৰু ঢং দেখা পাই মই বুজিছোঁ, মানে আপোনাৰ ভাগৰ যিডাল চাৰ্জাৰ ঘৰত আছে চাৰ্জাৰে হ'ব লাগিব। গাইছ, ছোৱালীবিলাকে বিয়াৰ ল'ৰা ছোৱালী এনেকুৱা কি ভিটামিন পায় যে বিয়া পতাৰ পাছত বোৱাৰী হ'লে মানে শকত হৈ যায়? মানে বেলেগতকৈ ভালকৈ আপুনি পাব বুজি, কাৰণ আপুনি সেইখন যুদ্ধত যে আছে যুঁজি। আৰু আপুনি যে এনেকুৱা ভিডিঅ'বিলাক যে বনায় আপুনি নিজেহে লৈ খুজি, মানে গালিবিলাক। ঘৰত থাকোঁতে যেতিয়া ছোৱালী হৈ থাকে তেতিয়া যে ইমান ক্ষীণ হৈ থাকে, আৰু বিয়া পাতি যোৱাৰ পাছত খুব বেছি 6 মাহ এবছৰ যোৱাৰ পাছত যে ইমান শকত হৈ যায় কিয় বাৰু? সেইটো উত্তৰ কিন্তু বেলেগতকৈ ভালকৈ আপোনাৰ মাহে জানিব, কাৰণ আপোনাৰ মায়ে আপোনাতকৈ আগত জন্ম হৈছিল। পাৰিলে আপোনাৰ মাক সুধিব, মায়ে ভালকৈ বুজাই দিব। জনাবচোন দেই, আনৰ কথা নকওঁ, মোৰে কিন্তু এনেকুৱা হৈছে। আৰু তেনে বুজাই কওক সেইখন যুদ্ধত আপুনি হৈছিল জয়, তেনে নকৰিব ভয়, সঁচা কথাটো কৈ দিয়ক। একে একে 2 দেহা তুমি জুই। হ'ব দিয়ক, মই বুজিছোঁ, সেইবাবে আপুনি আছে শুই। মৰম অকণ দিবা নেকি? মানে আপোনাক যে লাগে মৰম, কিয় নকৰে নেকি গৰম, মানে ঘৰত থকাটোৱে। ये बड़ी अच्छी बात कही आप। তোমাৰ মন গ'লে আহিবা আকৌ মোৰ কাষৰলৈ। মানে ঘৰত গম পাব হ'লে মোক দিব ধুলাই, তাৰপিছত তলে ওপৰে দিব খোলাই, সেইকাৰণে মই গেলামালৰ হাতটো নিদিওঁ। অকলে অকলে সেইটো কিবা পাৰ্মিশ্যন ল'বলগীয়া কথা নেকি? তেনে আপোনাৰ ভাগৰ বেপাৰখন ভালেই চলিছে, কাৰণ যাকে তাকে থাকে মাতি, কিয় আপুনি দিয়ে নেকি? আহি যাবা যেতিয়া মন যায় তেতিয়াই। লাজৰ বিষয়ে আপোনালোকৰ যদি বিশ্বাস নাই, আপোনালোকে ফেচবুক হওক বা ইনষ্টাগ্ৰাম হওক আপোনালোকে অ'পেন কৰিব, তাত দেখা পাব মানে আমাৰ হিন্দু খিলঞ্জীয়া মানে কিছুমান বোৱাৰী বা ছোৱালীয়ে মানে যিবিলাক ৰিলচ ভিডিঅ' বনায়, মানে আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে আপোনালোকে মোবাইলটো দিব নোৱাৰে, কাৰণ ইহঁতৰ কাৰণে। কাৰণ কেইটামান লাইক আৰু কমেণ্টৰ বাবে যিবিলাক ভিডিঅ' বনাই দেখা পাই নিজকে লাজ লাগে। खत्म, बाय बाय। বন্ধুসকল, আশা কৰোঁ আজি ভিডিঅ' চাই যদি ভাল লাগিছিল, লাইক যদি কৰা নাই লাইকটো কৰি দিব, আৰু পাৰিলে চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব, আৰু ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব। আৰু আজিলৈ ভিডিঅ' এৰিছোঁ, জয় অসম।